ফ্ৰেণ্ডছ, অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি মই আহিছোঁ কালী মন্দিৰত, আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এটা মানে কালী মন্দিৰটো অৱস্থিত। ইয়াতে আগতে বহুত এক্সিডেণ্ট হৈছিল বাছবিলাকৰ। তো এক্সিডেণ্ট হওঁতে তাৰমানে এইটো কালী মন্দিৰ আমি তাৰমানে স্থানীয় ৰাইজে নিৰ্মাণ কৰিছে। আৰু তেতিয়াৰ পৰা মা কালীৰ প্ৰভাৱত তাৰমানে বহুত এক্সিডেণ্টটো বহুত কমিছে। সেইটো আৰু বিশ্বাস আৰু মানুহৰ, আৰু কমিছেও, সঁচাকৈ কমিছে। চাওঁ বলকচোন মন্দিৰটো আমি। এইটো মন্দিৰ বঢ়িয়া। ইয়াতে আপোনালোকে নাম চাম মানে প্ৰায় ধৰি থাকে, মাজে মাজে আহিব পাৰে চাব। মাঘৰ মাহত নাম ধৰি আছে। মন্দিৰ অলপ দিন কৰি ৰখাই দিছোঁ। মা কালী মন্দিৰ আৰু কিছুমান সৰু সুৰা অনুষ্ঠান, ধৰক এই ভাত মুখত দিয়া বা চোৱা কবা নিয়াটো মানে হেৰি কৰিব পাৰে। ইয়াতে ধুনীয়া আপোনাৰ খোৱা লোৱাৰ ব্যৱস্থাটো ধুনীয়াকৈ কৰিব পাৰি। আমাৰ কিছুমান সৰু সুৰা প্ৰগ্ৰেম তাৰমানে ইয়াত অনুষ্ঠিত কৰিব পাৰি। মই দেখুৱাই আছোঁ আপোনালোকক। ধুনীয়া পিছপিনে খোৱা লোৱাৰ ব্যৱস্থা আছে। বঢ়িয়া খোৱা লোৱাৰ ব্যৱস্থা আছে। এইটো ডাইনিং ৰুম আৰু ইয়াতে ৰান্ধনি ঘৰ। এতিয়া আমাৰ বনাই থৈছে। আমাৰ আজি আমাৰ ভতিজা ছোৱালী এটাৰ বাৰ্থডে আছে। তো ইয়াতে খিচিৰি আৰু পায়স বনাইছে। আৰু পিছপিনে আপোনালোকে দেখিব পাৰে এই পিছপিনে এইটো বিল্ডিং মানে নতুনকৈ বনাই আছে। এইখিনি কালী মন্দিৰৰে মাটি। এইটো ডাঙৰ মানে পিছত মানে অলপ ডাঙৰ কৰা আৰু চেষ্টা এইটো। তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। যদি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।